নমস্কাৰ সকলোকে গল্পৰ পৃথিৱীখনলৈ স্বাগতম জনাইছোঁ। আজি মই পাঠ কৰিবলৈ ওলাইছোঁ সাম্প্ৰতিক অসমৰ গল্পকাৰসকলৰ ভিতৰত এগৰাকী অন্যতম দায়বদ্ধ গল্পকাৰ নৱজিৎ চেলেংদেৱৰ গল্প সংকলন নন ডিজিটেল গল্পবোৰৰ এটি গল্প ললাদ। মেকঙৰ শোৱাপাটিত মন বহা নাই। আপঙৰ নিচাই তাক আজি চঞ্চল কৰিব পৰা নাই। কহি নিকাটি শিকাটিৰে শিপাটিত বাগৰ সলাইছে। ডাঙৰ অথবা মাছক উদেশ্যি আজি কোনো অশ্লীল গালিবৰ্ষণ হোৱা নাই। সেয়া সিহঁত আটাইকেইটা চাঙত পৰি আছে। চৌদিশে নৈশব্দ আৰু নিৰ্জনতা। মাজে মাজে চাঙৰ তলত মহে কামোৰা গাহৰিৰ নোকনোকনি একোটা মাত্ৰ। নদীৰ ফালৰ পৰা বতাহ বলি আছে, অথচ তাৰ শৰীৰ তপত, মন গধুৰ। কাষতে সেয়া তৰুলতা। ঘামত তিতি থকা তাইৰ গাৰ গোন্ধটোৱে বাৰে বাৰে আমনি কৰিছে তাক। অস্থিৰ কৰিব কিন্তু পৰা নাই। এক বিৰক্তিৰ বাদে আজি আৰু সেয়া আন একো নহয়। ডাঙৰ আৰু মাছুৱে টোপনিত নাকেৰে শব্দ কৰিছে। আৰু তৰুলতা কাষতে থকা মানুহজনীক আজি সি তাৰ নজৰত আনিব খোজা নাই। বেৰৰ জলঙাৰে জিলিকি আছে জোনৰ পোহৰ। সেয়া নৈৰ বুকুৱেদি উজাই আহিছে ঐনিতমৰ সুৰ। শব্দবোৰ আধা শুনা আধা নুশুনা। নে সি আধা শুনিছে আধা শুনা নাই, ধৰিব পৰা নাই সি। খোৱাপাততো মন নাছিল আজি তাৰ। পোৰা মাছ আৰু শুকান জলকীয়াৰ গুৰিখিনি সানি সানি সি আজি কেৱল ভাতৰ লাড়ুবোৰহে বনাইছিল। মুখলৈ নিয়াৰ ইচ্ছা নাছিল। পেটত ভোক থাকিলেও মনত জোৰ নাছিল। দিনটো কেনেবাকে তাচে খুৱাই নিচা হৈ পাৰ হ'ল। এই ৰাতিটোহে মৰামৰ কাষত ভাতখিনি সানি থাকোঁতে ডাঙৰে কিবা এটা ধৰিব পাৰিছিল নেকি? তাই নিজে খোৱাৰ মাজে মাজে তালৈ চাই আছিল। হয়তো সোধাৰ ইচ্ছাও আছিল, কি হৈছেনো, কামত বেয়া নেকি? পিছে সেই কথা সোধাৰ সাহস নাছিল, সুৰুঙাও নাছিল। মাজুৰ কথা অলপ বেলেগ। তৰুলতা তাইতো কিবা এটা সুধিব পাৰে। তাইতো তাৰ তেনেই চেনেহৰ ঘৈণী, নতুনো হৈ আছে। যোৱাবেলি লিগাঙৰ বিহুতলিৰ পৰাই উঠাই অনা। আজিনো কিমান দিন হৈছে, তাই কিয় সোধা নাই একো? ডাঙৰে ভাবে। মাজুৰ সেইবোৰলৈ কাণ সাৰ নাই। দিনৰ দিনটো পানীত পৰি আহুধান কাটি ঘৰ সোমাইছেহি। তাৰ পাছতো আকৌ চালনীৰে মেটেকা টানি ভাত সাজ মচুৱা কৰিছে তাই। গতিকে কাৰোবাৰ মন পঢ়াৰ দৰে কঠিন কাম এটা কৰিবলৈ তাইৰ শৰীৰ মনে নকয়। আৰু তাইও জানো সেই একেখিনি তিতাকে ভোগ কৰা নাই আজি অত দিনে। যিখিনি আজিৰ পৰা 4টামান বছৰৰ আগলৈকে কেৱল ডাঙৰৰ আছিল। হ'লেও আজি এক বিৰল দিন ডাঙৰ আৰু মাছুৰ সাংসাৰিক জীৱনৰ। মেকঙৰ মুখত মাত নাই আজি। নাই কোনো অভিযোগ, অশ্লীল অকথ্য গালি গালাজ। আচলতে সেয়াও এক বিৰক্তিকৰ পৰিৱেশহে শুনি শুনি দগা হোৱা দুজনী বাঁজীৰ বাবে। কেনেকৈ ক্ৰমশঃ
পুৰুষ কণ্ঠৰ কেটকেটনিবোৰ দুচনি জীয়া মানুহৰ অভ্যাসত পৰিণত হৈ গৈছে, সেই কথাৰ জাননী আজিহে পাইছে সিহঁতে। নীৰৱতাৰে অহা জিৰণি কিমান ক্লান্তিকৰ। কেনেকৈ যে থাকে ইয়াতো কিছুমান অভাৱ, সেই কথা উপলব্ধি কৰিবলৈ এয়া যেন এক আয়োজিত সুযোগ সিহঁতৰ বাবে। সেয়া একেধৰণেৰে মেকং পাতিত পাকৰি আছে, ঘন ঘন বিৰক্তিৰ উশাহ, গধুৰ গধুৰ হুমুনিয়াহৰ নিশ্বাস বিয়পি আছে চাংঘৰটোত। বাঁহৰ বেৰৰ বিন্ধাইটি সৰকি যাবলৈ অপাৰক বহু অস্বস্তি। তৰুলতাও পৰি আছে কাঠ এডালৰ দৰে, দুজনী সতিনীৰ গাত গা লগাই মুখলৈ মুখ কৰি। ধৰিব নোৱাৰি তৰুলতা দুৰ্ঘৰ টোপনিত নে সেয়া কেৱল এক হঠং। আজি জোন ব্যৰ্থ একোঠালি আন্ধাৰ দূৰ কৰিবলৈ। মনৰ আন্ধাৰিছে পৃথিৱীৰ একমাত্ৰ অপ্ৰতিদ্বন্দ্বী অন্ধকাৰ, তাকেই বাৰু ফিচফিচাই কৈ আছে নেকি জোনে জোনাকে। চকুৰ পতাই জাপ খোৱাৰ নাম নোলোৱা মেকঙৰ চকুত ভাহিছেই এক কাল্পনিক স্ফীত পেট, তৰুলতাৰ পেট। চিনাকি হৈও অচিনাকি হৈ পৰা শৰীৰী অংগ এডোখৰে তাক পিহি আছে যন্ত্ৰণাৰ পতাক পেলাই। তৰুলতাৰ গৰ্ভত সেয়া কাৰ তেজ দৌৰিছে? মেকঙৰ শৰীৰত সেই তেজ ঘূৰা যে নাই, সেই কথা মেকঙে জানে, কেৱল মেকঙেহে জানে, যি কথা আনকি ডাঙৰ আৰু মাজুৱেও নাজানে। সেই দুই নাৰী নিজৰ বন্ধাত্ব আৰু ভাগ্যৰ চলনাৰে প্ৰৰোচিত বুলিহে পৰিচিত নিজৰ ওচৰতো। দুয়োৱে ইতিমধ্যেই সামৰি পেলাইছে কোলাত কেঁচুৱা লোৱাৰ মমত্বৰ ধাৰণাটো। দৈনন্দিন কামৰ অচিলাৰে হেৰাই থাকিব খোজে দুয়োজনী সেই মৌলিক সপোনটোৰ পৰা। মাজুৱে ঘৰখনৰ খেতি খোলাৰ পৰা ধৰি মাছ, শাক, খৰি, খেৰ, উৰালত ধান বনালৈকে সকলো চম্ভালে। ডাঙৰে শালত কাপোৰ বয়, কাটে, ভাত ৰান্ধে। চেক বুজি বুজি গ্ৰাহকলৈ আপং চাই মদ বনায়। দুচনী বাঁচীৰ কোলা ভৰি থাকে কামৰ কেঁচুৱাৰে, কামে হহুৱাই, কামে কন্দুৱাই, কামকে উমলাই নিচুকাই সিহঁতে। তৰুলতাই কেৱল গ্ৰাহকক আলপৈচান ধৰে, কাঁচৰ গিলাচত বাকি দিয়ে আপঙৰ নিচা, ষ্টীলৰ থালত সজাই দিয়ে বুট ভজা। তৰুলতা উমলীয়া ছোৱালী, লাহি শৰীৰ, চকু চঞ্চল, কথাই কথাই খিলখিলাব পাৰে, সুৱলাকৈ কথা কয়, দাম দৰো কৰিব পাৰে। সেয়ে গ্ৰাহকক শুশ্ৰূষা কৰাৰ দায়িত্ব তৰুলতাৰ। তৰুলতা ঘৰ সোমোৱাৰ পাছতে মেকঙে গৰ্বেৰে ঘোষণা কৰিছিল, ডাঙৰ আৰু মাজুৱে মেকঙৰ কথাকে শেষ কথা বুলি নিজক প্ৰবোধ দিব পাৰে, দিয়ে। আৰু সিহঁত দুজনীৰনো ক'ত সেই তৰুলতাৰ দৰে ৰূপ লাৱণ্য? পিছালি আঙুলি, চুঙা নখত নখ পলিচ, ওঠত সস্তীয়া লিপষ্টিকৰ কাঢ়া ৰং, হাতৰ ঠাৰিত জনজনাই থকা খাৰুৰ দোকান। তাৰ পাছত আৰু ডাঙৰ মাজুৰ কামৰ ভাৰে পুৰুষৰ দৰে গঢ় দিয়া শৰীৰেৰে গ্ৰাহকক শুশ্ৰূষা কৰাৰ দৰে কামত কিদৰে তৰুলতাক হকা বাধা কৰে। আৰু যেনিবা কৰেই, সুদাই এৰিবনে সিহঁতক মেকঙে? বাজি বাজি বুলি ওলাওঁতে সোমাওঁতে কথা শুনোৱা, কথাৰ মূৰত কিলটো সাজু কৰি থোৱা, মেকঙৰ মুখৰ বাক্য নাকচ কৰি কোনজনীয়েনো গ্ৰহণী গোটাই কোৰে কাটি। সিহঁতে মাথো সলাগে, ঠিকেই। মেকং পুৰুষ, পুৰুষৰ দোষ মেকংহঁতৰ সামাজিক সংবিধানৰ অলিখিত নিয়ম অনুসৰি নাৰীৰ বিচাৰ্য বিষয় হ'ব নোৱাৰে। মেকঙে জানে, যেনেকৈ মেকঙৰ পূৰ্বপুৰুষে জানিছিল,
যেনেকৈ বিধান দিছিল মেকংহঁতৰ দৈ পলয়। মেকং সেই বাটৰে পাতৰুৱা। সেই পথ সৰ্বদা শুদ্ধ। সেই বিধানৰ কষ্টকৰ অনুশীলন কৰি আহিছে ডাঙৰ মাছুৱে, যেনেকৈ কৰিছিল ইহঁতৰ নানহঁতে। মেকঙে চব জানে। বিধিৰ ওপৰতো যে কিছুমান গোপন সত্য থাকে, অখণ্ডনীয় লিপি থাকে, সেয়াও ভালদৰে জানে মেকঙে। পৌৰুষত্বৰ পুৰণা চোলা এটাৰ ভিতৰত খচমচাই থকা দম্ভই আজি মেকঙৰ টোপনি সৰিছে। অত দিনে সোমাই থকা চোলাটো যদি চাউতি জুগীয়া আছিল, তেন্তে কিয় এদিনতে এষাৰ কথাতে ফিচিকিব লাগিছে তাৰ সূতাবোৰ? চিগা সূতাৰ দমত কেনেকৈ লাগিছে আউল আৰু আউল। যি আউলত সি অকলে সোমাই পৰিছে। ডাঙৰ আৰু মাছুৱে ভোঁকে পোৱা নাই। যি দুজনী মানুহক সি খোৱা পাতিটো নাৰীত্বৰ মৰ্যাদা দিয়া নাছিল, সেই দুজনী মানুহৰ লগত এই জনপুৰ বাটোৱাৰা কৰাৰ উগুল থুগুল চিন্তাই তাক আজি ঘূৰাই পকাই লৈ ফুৰিছে। আজি সি অসহায়, নিৰুপায়, নিঃসংগ। পুৱাতে তৰুলতাই তাৰ কাণত মুখ লগাই কোৱা কথাষাৰে তাক আজি দম্ভ পুৰুষ শামুকৰ খোলাটোৰ পৰা উলিয়াই আনি কোমল হাঁহখিনিৰ দৰে স্থিৰ কৰি এৰিছে। না তাৰ গতি, নাই কোনো শাৰীৰিক ধৰফৰণি। তৰুলতাৰ গা ধোৱা বন্ধ হৈছে। যেন এক ব্ৰজপাতহে বিচলীয়া গালত বহুৱাই যোৱা ঠাঁচ ঠাঁচ চৰ একোটা যেন। মেকঙৰ সৰ্বশৰীৰত তৰুলতাৰ পেটৰ পিছাডাল বগোৱা বাই যায়, ডাকে পিজায়। সি খাব নোৱাৰে, শুব নোৱাৰে। নিজৰ শাৰীৰিক অক্ষমতাৰ কথা জানিও কেতিয়াও তেনে ডেকডেকনি অনুভৱ কৰা নাছিল সি। আজিহে তাৰ পৌৰুষ জাগি উঠিছে নীৰৱে নৈশব্দত। নিজৰ কোমলীয়া ঘৈণীৰ গৰ্ভ আনৰ ঔৰসেৰে থপথপীয়া হৈছে। কমপাত চাবুক নে কোবাই কোবাই তাক আধা মৰা কৰিছে। অথচ সেই কথা সি কাকো ফুটাই ক'ব নোৱাৰে, হচুৰে প্ৰতিবাদ কৰিব নোৱাৰে। চুলিত ধৰি তৰুলতাক চাঙৰ পৰা গটিয়াই উলিয়াই দিব নোৱাৰে। সাধাৰণ পুৰুষে যি কৰে সেয়া কৰিবলৈ সি অক্ষম। অদৃশ্য শিকলিৰে বন্ধা আছে তাৰ হাত পাও। কি যন্ত্ৰণা এয়া! আন্ধাৰ দেখিও সন্মুখৰ পোহৰলৈ দৌৰিব নোৱাৰে। পোহৰ পৰিলেই যে জিলিকি উঠে সত্যবোৰ। সত্য এটাই জানো, কেৱল তৰুলতাৰ গৰ্ভতে গজালি মেলিছে। তাৰোতো আছে বহু গোপন সত্য, যি সত্য কোনেও নাজানে, ডাঙৰ মাছু কোনেও। উৰে ৰাতি সি সাৰে থাকে। ঘামত জেপজেপীয়া হয় তাৰ মথঙা শৰীৰ। পৰুষত ভিজি চেঁচা হৈ যায়। সপোনৰ দৰে কিবা এটাই তাক খেদি ফুৰে। সি দৌৰিব খোজে, দৌৰিব নোৱাৰে। ভৰি দুখনে কাম নকৰা হয়। গধুৰ কিহবাই তাক খৰম পিন্ধাই দিয়ে। সি চিঞৰি উঠে। যোনে পুৱতি নিশাৰ কোমল পাতল ডাৱৰত লুকা ভাকু খেলে। ডাঙৰ চাঙৰ পৰা জাপ মাৰি উঠে। মাছু তেতিয়াও ঘোৰ টোপনিত। ধৰিব নোৱাৰি তৰুলতা সঁচাই টোপনিত নে হঠং ধৰিছে। মৰামৰ পৰা ঘটি এটাত পানী আনি ডাঙৰে মেকঙৰ হাতত তুলি দিয়ে। মেকঙৰ হাতখন কঁপে, যেন ডাঙৰে তাৰ হাতত সাগৰখনহে তুলি দিয়ে। ঢৌবোৰে তাৰ বুকুত খুন্দিয়ায়। সি সাগৰখন হাতৰ মুঠিত লৈ বৰষুণ এজাকলৈ চাই ৰয়, নিৰ্মল বৰষুণ এজাকলৈ। সেয়া দূৰৰ পৰা ভাসি আহিছে নৈপৰীয়া জনজাতীয় গাঁৱৰ
প্ৰভাতী সুৰ। কোনোবা অচিনা গোৱালে দলনিত মহ মেলি ঐনিতম জুৰিছে। কাৰ্ডিওপ্লা আমেট ডনেদে টেংগন পেটাদে। ৰুয়ুক ৰুইগনা আছিন ৰনেদে নকে আয়াদে। নকে আছিন আৰা দাওনা মেৰিৰ মেৰক মেদু পেনা। মেকঙৰ মুখেৰে কঁপি কঁপি ওলাইছে কেৱল দৈ পলৰ নাম। চাঙলৈ উঠা কবাঙৰ ওপৰ মূৰটোৰ কাষতে চাঙত তিনিমূৰীয়াকৈ বহি আছে মেকং। চাঙৰ তলত সেয়া মাছু। বান্ধি থোৱা গাহৰিকেইটা মেলি দিছে। সিহঁতে নোক নোকাইছে। মেকঙৰ বাবে সেই নোক নোকনিৰ শব্দকণো আজি অসহনীয় হৈ পৰিছে। বিৰক্তিত তাৰ ভ্ৰূ কোচ খাইছে। এটা চিৰাচৰিত পৰিৱেশ। অথচ হঠাতে মেকঙৰ বাবে হৈ পৰিছে অস্বস্তি, বিৰাগৰ কাৰণ। হাতত তামোল পাণ এযোৰা লৈ সেয়া কবাঙৰ মূৰত থিয় দিছে ডাঙৰ। সিখন গাঁৱলৈ যাব লাগিব। চপল মাকবোৰ ওচৰলৈ যোৱাটোকে সিদ্ধান্ত কৰি ওলাইছে ডাঙৰ। কিবা এটা কৰিব লাগিব। এনেকৈ আৰু মানুহটোক চাই থাকিব নোৱাৰি। আনে নেদেখিলেও ডাঙৰে মানুহটোৰ ভিতৰখন দেখিছে, গম ল'ব পাৰিছে। সিংহৰ দৰে গুচৰি থকা মানুহটোৰ ভিতৰখন কিবা এক অচিনা জানুৱাৰীত তহিলং কৰা ৰোমাত ডাঙৰে পাইছে। হাজাৰ হ'লেও ডাঙৰ মেকঙৰ প্ৰথমা ঘৈণী। ডাঙৰে মানুহটোলৈ ডক মাৰি চালে। নাই, আৰু ৰৈ থাকিব নোৱাৰি। তাই খৰ খোচেৰে কবাঙেৰে তললৈ নামি যায়। হৌৱা ৰাজহুৱা দমকলত গা ধুই কঁকালৰ কাষত এলুমিনিয়ামৰ কলহ এটাত চপচপীয়াকৈ পানী ভৰাই তৰুলতাক চাঙলৈ উভতিছে। খোজৰ লয়ত কলহৰ পৰা বাগৰি অহা পানীয়ে তাইৰ মেথনিখন ঠায়ে ঠায়ে তিয়াই পেলাইছে। সেই একেই চলক ভলক খোজ নে সেয়াও এক ভাও, ধৰিব নোৱাৰি। আজি সাদিনেও মেকঙৰ মন মূৰ গধুৰ হৈয়ে আছে। চপল মাকবোৱে চাৰি ফুকি টোল চৰি দি কৈছিল ভাল হ'ব। কিন্তু কেতিয়া? ক'তো ভাল হোৱাৰ লক্ষণ নেদেখি ডাঙৰ চিন্তাত পৰিছে। ঘৰখনত চিন্তা কৰিব লগা মানুহ আৰু আছে যেন অনুমান নহয়। মাছুৰ দৈনিক ৰুটিনত মেকঙৰ অসুস্থ শৰীৰ মনে প্ৰভাৱ পেলাব পৰা নাই যেন লাগে। তাই কথা কম কয়। দিনৰ দিনটো কাম আৰু কাম। ৰাতি মৰাখেতাৰ দৰে চাঙত পৰি থাকে। ক'তো কোনো ধৰণৰ আড়স্ততা দেখা নাপায়। নেদেখি কোনো ব্যগ্ৰতা অথবা আকুলতা। হয়তো মেকঙৰ অতদিনৰ নিৰ্যাতনে মাছুৰ জীৱনশৈলীক যন্ত্ৰলৈ পৰিণত কৰিছে। এচনি গেলিবলৈ ধৰা মাছৰ দৰেই আজিকালি মাছু নিস্তেজ নিৰহ হৈ থাকে। অথচ এইজনী মানুহে আবেলি আবেলি ধৰি অনা জীয়া মাছেৰে ঘৰখন মচুৱা হৈ উঠে। তৰুলতাই মেকঙক সময়ে সময়ে বাঁহৰ চুঙাত আপং যতনাই দিয়ে। সিহে গিলিব নোৱাৰে। গ্ৰাহকক শুশ্ৰূষা কৰি তৰুলতাৰ মন প্ৰাণ ভৰি থাকে। মেকঙৰ মনৰ বুজ ল'বলৈ আহৰিয়ে বা ক'ত। আজৰি সময়ত নখৰ ৰং গুচোৱা লগোৱাতে ব্যস্ত থাকে তাই। তাৰ বাহিৰে তৰুলতাই নিৰহ নিপানীকৈ কৰা কাম হৈছে দমকলৰ পৰা পানী অনাটো। লচ পচ খোজত ঢেলেকনি খাই কলহৰ পৰা বাগৰি অহা পানীয়ে তৰুলতাৰ শৰীৰ মন মাজে মাজে শীতল কৰি থয়। হয়তো বাকী থাকিল ডাঙৰ। ঘৰখনত কিবা এটা গভীৰকৈ চিন্তা কৰিব পৰা কোনোবা আছে যদি সেয়া ডাঙৰ, তেনেকুৱাই লাগে। জোন পৰিছে, জোনাক কমিছে। মহে দাহে মুখৰিত নৈপৰীয়া গাঁওখনৰ মানুহবোৰে ফুট গধূলিতে পাতিত পৰে। দিন ভৰা ব্যস্ততাই মানুহখিনিক
যাৰ চহৰ কথা ভাবি সাৰে থাকিবলৈ সুযোগেই নিদিয়ে দেখোন। চাংঘৰৰ মৰঙত সেয়া ভাতৰ পাতৰ পৰা উঠি আহি মেকং চিন্তাত বিভোৰ হৈ পৰিছে। আন্ধাৰ পোহৰৰ শূন্যলৈ চাই চাই মেকং গছৰ মুহা এটাৰ দৰে থিৰ হৈ আছে। মাছু আৰু তৰুলতা পাতিত পৰিয়াই টোপনিত। ডাঙৰ হোৱা নাই, শুবলৈ মন যোৱা নাই। কেনেকৈনো শুৱে ডাঙৰ? ভাতৰ ভৰ আৰু আপঙৰ নিচাত ফুট গধূলিতে পাতিত পৰা মানুহটো যে শুব পৰা নাই। শুলেও আকাশ পাতাল ভাবি চকু মেলি থকা হৈছে। কোনহতে ডাঙৰ শান্তিত থাকে। ডাঙৰ যে মেকঙৰ প্ৰথমা ঘৈণী। মেকং থৰ লাগি বহিয়ে আছে। গাত মহ পৰিছে যদিও চকু দিয়া নাই। বতাহ এচাতি মাজে মাজে দি আছে কাষতে। একেবাৰে কাষতে যে ডাঙৰ আহি বহিছেহি, সেই কথাৰ প্ৰতিক্ৰিয়া মেকঙৰ হাৱভাৱত নেদেখি। দক্ষিণ দিশত আকাশে বিজুলিয়াইছে। সেয়া বিজুলী পোহৰত চয়া ময়াকৈ ডাঙৰে দেখিছে সাৱভ্ৰষ্ট এটি প্ৰস্তৰ মূৰ্তি। সেয়া জীয়া মানুহ হ'বই নোৱাৰে। ডাঙৰ কঁপি উঠে। লোমকূপ হিৰহিৰাই যায়। সিংহৰ এই ৰূপ তাই কাহানিও দেখা নাই। ডাঙৰ কুচি মুচি মেকঙৰ কাষতে বহে। কিবা এটা সুধো বুলিও আঠডাল বিচাৰি নাপায়। তাই বহাতে বহি থাকে বহু পৰ। সন্মুখৰ মথাউৰিটোত জোনাকী পৰুৱাৰ মেলাখন চাই চাই তাই বহি থাকে। কিমান পৰ তাই গমিব নোৱাৰে। আৰু হঠাৎ তাইৰ পিঠিত এখন অলস হাতৰ হেঁচা অনুভৱ কৰে। হয়, সেইখন মেকঙৰে হাত। এইখন হাতত সেই শক্তি আৰু নাই। যিখন হাতৰ চৰভুকু এদিন কেৱল পুৰুষ শক্তিৰ পৰিচায়ক আছিল। এয়াই সঠিক সময়, ডাঙৰে ভাবে। মানুহটোৰ মনৰ বুজ লোৱাৰ সময় এয়া। তোৰ কি হৈছেনো? ডাঙৰৰ মাতটো মৰিশালিৰ পৰা উঠি অহা যেন লাগে। তাই নিজৰো ক'তো এটা শব্দ নাই। শব্দবোৰে বহু সময়ত আমোৱালেও একেবোৰ শব্দৰ অপেক্ষাই যে কিমান অসহায় কৰিব পাৰে, সেই কথা এনে পৰিস্থিতি নহ'লে বুজিব নোৱাৰি। সেই অভাৱ অসহায়তা ডাঙৰে পলে পলে অনুভৱ কৰিছে। তাই আকৌ কয়, তই যদি কথাবোৰ ভাঙি পাতি নকওঁ, আমি কেনেকৈ জানিম তোৰ কি হৈছে? আৰু এনেকৈ নিজৰ ভিতৰখন কিমান গধুৰ কৰি থবি? কচোন তোৰ কি হৈছে? মই তোৰ মাইকী। তই নাভাবিলেও ইমান বছৰে মই তাকেই ভাবি আহিছোঁ, কৰি আহিছোঁ। এতিয়া তই ক, তোৰ কি হৈছে? চব ঠিক হৈ যাব। নাই, মেকঙৰ মুখৰ মাত নাই। জিলিৰ মাতে তহতই আছে নৈপৰীয়া পৃথিৱী। দুখন জপা ওঠৰ দলৈ থকা ভাৱনাৰ গুৰিডাল ইমান সহজতে বিচাৰি উলিওৱাটো ডাঙৰৰ দৰে সৰল পৃথিৱীৰ ভূ নোপোৱা মানুহ এজনীৰ বাবে সঁচাই কঠিন কাম। নহ'লে তাই কি নোৱাৰেনো? মাছু অহাৰ আগতে তাই কেৱল নাঙলৰ মুঠিত ধৰিবলৈ বাকী আছিল। ঘৰ এখনৰ বাবে কৰিব লগা মতা মাইকীৰ সকলো কাম তাই কৰিছিল। ডাঙৰৰ গভীৰৰ পৰা ওলাই অহা হুমুনি হাতোৱে বতাহত সামান্যকৈ হ'লেও ঢৌ এটা তোলে। তাই বহাৰ পৰা উঠিবলৈ ধৰে, উঠিবহে নোৱাৰে। তাইৰ হাতখন চোৰেৰে টানি মেকঙে তাইক পুনৰ বহুৱাই দিয়ে আৰু সি শুকাই কান্দিবলৈ ধৰে। ডাঙৰে আন্ধাৰতে তালৈ ভেবাহ লাগি চাই থাকে। ভিতৰত মাছুনে তৰুলতাই বাগৰ হলোৱাৰ শব্দ এটা হয় চাঙত।
চুপৰ পাছত মেকঙৰ শুকনিটো হাম কাটে। হেপ ঢুকি ঢুকি সি কয়, মোক ক্ষমা কৰি দিবি তহঁতে। ক্ষমা? আকৌ সেই শুকনিৰ শব্দ। ক্ষমা? ডাঙৰে কি কৰিব লাগে একো তত ধৰিব নোৱাৰি মোক বধিৰৰ দৰে বহি থাকে। যেন মেকঙৰ ভিতৰৰ শিলটো মায়াবী হৈ তাইৰ ভিতৰতহে সোমায়হি। মেকঙে উচুপি পিৰপিৰায়, তহঁতক ইমান দিনে মই বৰ শাস্তি দিলোঁ অ'। মোৰ নিজৰ দুখ ঢাকিবলৈকে অতহ দিনে তহঁতক বাচি বুলি মাৰধৰ কৰিলোঁ। তহঁতক মোৰ ঠাৰত চলালোঁ, কাৰণ মই তহঁতৰ মতা। আজি কিন্তু মই মতা হৈ থকা নাই। কাৰোৰে মতা নহয় মই, তৰুলতাৰো। আজি মোৰ মতা হোৱাৰ সেই অহংকাৰ আৰু নাই। তাৰ উচুপনিবোৰ পুনৰ কান্দোন হৈ উঠে। সি কঁপে। চৰে ঘমা মানুহৰ দৰে তাৰ শৰীৰটো চেপচেপীয়া, অথচ তেনেই শীতল। ডাঙৰৰ শৰীৰটো মেকঙৰ ঘামেৰে তিতি যায়। এক অবাক স্পন্দনহীন সময়ে তাৰ বুকুত টিক টিক কৰিব ধৰে। নাচাই, নোখোৱাই, নিৰূপায়। নৈশব্দৰ সকলো বান্ধ ভাঙি মেকঙে পুনৰ ভগা ভগা মাতেৰে টুকা টুকিকৈ কয়, তৰুলতাই হেনো দুমাহে গা ধোৱা নাই অ'। সেয়া আকাশৰ বিচুলিয়ে মেঘ নমাইছে। কাণ তাহা শব্দ একোটাই চাংঘৰ কঁপাই তুলিছে। বতাহজাকে হুঁহুৱাই নদীলৈ ঢাপলি মেলিছে। আৰু সেয়া চাংঘৰৰ টুংগেঙত দুটা প্ৰাচীন শিলামূৰ্তি বিচুলিৰ চমকনিত এবাৰ জিলিকিছে, এবাৰ লীন হৈছে আন্ধাৰত। ডাঙৰে শুনিছে সতীয়ৈ সাধু কথা। সেয়া ডাঙৰৰ চকুত চকু পানী নে হাঁহিৰ পদুম ফুলিছে। আজি শিলেও কথা কৈছে, কান্দিছে। বৰষুণ এজাক নাহিবনে? দুপৰ ৰাতি সাৰ পাই নুঠিবনে মৰ্মন্তুত সময়? পাৰ যদি তয়ে তাইক সুধিবিচোন, তাই পেটৰ পোৱালিটো কাৰ ফালৰ? মই তাক ডাঙৰ কৰিম, খুৱাম, পিন্ধাম। সি আমাৰ সন্তান হ'ব। কৈ কৈ মেকঙে ডাঙৰক হচুৰে সাৱটি ধৰে। দুয়ো বিলীন হৈ যায় পোৱা নোপোৱা হাঁহি কান্দোনৰ বন্ধনত। সেয়া ভবামতেই সৰসৰাই এজাক বৰষুণ নামিছে। বিচুলিৰ চিটিকনিবোৰ ৰৈ গৈছে। মেঘে গাজিবলৈ পাহৰিছে। সেয়া বৰষুণজাক ক্ৰমশ ডাঙৰ হৈ আহিছে। এনেকুৱা লাগিছে যেন পুৱালৈ পোহৰে পৃথিৱী পৰিষ্কাৰ কৰি থ'ব। ধন্যবাদ।